টংলাৰ বিপিএফৰ কাৰ্যালয়ত বঞ্জাৰ দৈমাৰী যোৱা নিশা বিপিএফ দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পিছতে উৎফুল্লিত জনসাধাৰণ ৩৬ নম্বৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা বঞ্জাৰ দৈমাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈ খালিংদুৱাৰবাসী ৰাইজ আৰু আজি ৰাতিপুৱা 10 বজাত টংলাৰ বিপিএফৰ কাৰ্যালয়ত সমৰ্থকসকলে ভিৰ কৰি তেওঁক আদৰণি জনায়। বঞ্জাৰ দৈমাৰীয়ে কয় যে বিটিচিত বিপিএফ দলৰ ওপৰত কোনো দল নাই, এইবাৰ খালিংদুৱাৰত বিপিএফৰ জয়ী নিশ্চিত। ওদালগুৰি টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট। মই খালিংদুৱাৰ সমষ্টিৰ কাৰণে বিপিএফ দলৰ পৰা টিকেট পাইছোঁ। হাগ্ৰামা মহিলাৰ মুৰব্বী ছাৰ আমাৰ বিপিএফ দলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামৰ মলে ছাৰে মোক টিকেট প্ৰদান কৰিছে। জয়তে মই তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। তেখেতৰ আশীৰ্বাদ, তেখেতৰ উৎসাহ, তেখেতৰ গাইডলাইন মতে মই চলিম। আৰু লগতে খেৰগাঁও জিলা বিপিএফ দলৰ প্ৰেচিডেণ্ট ইনচাৰ্জ মহেশ্বৰ বড়ো, জেনেৰেল ছেক্ৰেটাৰী নৃপেন্দ্ৰ হাজৰিকা ডাঙৰীয়া সকলোকে মই ধন্যবাদ দিছোঁ। আমাৰ খালিংদুৱাৰ ব্লক সমিতি বিপিএফ দলৰ যিমান নেতা কৰ্মকৰ্তাসকল আছে সকলোকে মই ধন্যবাদ দিছোঁ। মই যেনেকুৱা প্লেনিং লৈছোঁ কৰিম। আমি খালিংদুৱাৰ সমষ্টিৰ সমস্যাবিলাকৰ আমি দায়বদ্ধতা। আমি আগতে 15 বছৰ যেনেকুৱা কাম কৰিছিলোঁ ঠিক তেনেকুৱা আকৌ এইবাৰ তীব্ৰ গতিত আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিম। কাৰণ 15 বছৰ আমি যেনেকুৱা ডেভেলপ কৰিছিলোঁ, উন্নতি কৰিছিলোঁ, তাৰপিছত যি দেখিলোঁ আমি বিটিআৰ চৰকাৰৰ দ্বাৰা 5 বছৰৰ যিহেতু জিৰ' হ'ল, উন্নয়নৰ কাম স্থবিৰ হৈ থাকে, আমি আকৌ বিটিচিটো উন্নয়ন কৰিবৰ কাৰণে তীব্ৰ গতিত কাম কৰিম, প্লেনিং মতে কাম কৰিম। বৰ্তমান অল বিটিচিত আমি দেখিছোঁ, ষ্টাডি কৰি পাইছোঁ, বিপিএফ দলৰ ওপৰত কোনো দলে ওপৰত নাই। যদি ছেকেণ্ডত থাকে বিজেপি থাকিব পাৰে, কিন্তু UPPL আৰু অন্য দলে বহুত তলত থাকিব। এই 5 বছৰৰ বিটিআৰ চৰকাৰ চলাই UPPL দলে যিখিনি কাম কৰিলে ৰাইজে বুজি পাইছে, ৰাইজে দুখ কৰিছে, ৰাইজে তামাম পস্তাইছে আৰু UPPL দলক ৰাইজে এইবাৰ ভোট দিয়াৰ পৰা বহুত দূৰত থাকিব। এইটো 100% গেৰাণ্টি। মই জিকিম এইবাৰ। যোৱাবাৰ মই বিটিচি ইলেকশ্যনত হাৰিছিলোঁ, যোৱাবাৰ হাৰাৰ কাহানীটো বহুত। এইবাৰ মই জিকিম, এইটো মই গেৰাণ্টি দিব পাৰোঁ। ধৰণীয়া কাম বহুত আছে, এইবিলাক আৰু এটা দুটাকে কোৱা কথা নহয়। বহুত কৰণীয় কাম আছে, আমি দায়বদ্ধতা।